নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছো ইউটিউব চেনেললৈ। সো আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 6ৰ আমাৰ বিজ্ঞানৰ যিখন কিতাপ আছে আমাৰ বিজ্ঞান, এই বিজ্ঞানৰ আমি চেপ্টাৰ 13 টো কৰিম ওয়ান্ডাৰফুল ফেক্টস অফ স্পেস আৰু অসমীয়া মিডিয়াম দি দিছে। অসমীয়া মিডিয়ামত আছে পাৰ্ট 13 মহাকাশৰ বিচিত্ৰ কথা। সো এইটো পাঠে অন্তিমটো পাঠ, ইয়াৰ পিছৰ পাঠ নাই। সো তোমালোকে কি কৰিবা, যি তোমালোকৰ পেজ নম্বৰ অসমীয়া মিডিয়ামৰ কাৰণে 212 আৰু ইংৰাজী মিডিয়ামৰ কাৰণে 211 চাবা যে তোমালোকে কি কি শিকিলা বা কি শিকিলা, হোৱাট ইউ হেভ লাৰ্নড। সো এইবিলাকৰ পৰা তোমালোকৰ প্ৰশ্ন কেতিয়াবা কটা হয় আৰু অনুশীলনীৰ পৰাও কটা হয়, এক্সাৰসাইজৰ পৰা। ঠিক আছে, সো এক্সাৰসাইজৰ প্ৰশ্নখিনি কৰি দিম, টেনশ্যন নকৰিবা। সো প্ৰথমত মই এইকেইটা দেখাই দিওঁ, এইকেইটা পইণ্ট তোমালোকৰ ইম্পৰ্টেণ্ট হৈ যায়। যেনেকৈ 1 নম্বৰ পইণ্টটো কৈছে যে তৰাবোৰ হৈছে জ্যোতিষ্ক যি নিজে পোহৰ আৰু তাপ উৎপন্ন কৰিব পাৰে। ঠিক আছে, তাৰপিছত সূৰ্যটো এটা তৰা বা নক্ষত্ৰ যি তাপ আৰু পোহৰ নিৰ্গত কৰে। তাৰপিছত তৰাবোৰক পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে। সো ইম্পৰ্টেণ্ট বস্তু এইটো। ঠিক আছে, তাৰপিছত ধ্ৰুৱ তৰাক আকাশৰ উত্তৰ দিশত একে স্থানত স্থিৰ হৈ থকা যেন লাগে কাৰণ ই পৃথিৱীৰ আৱৰ্তন কক্ষৰ ঠিক ওপৰত থাকে। উত্তৰ গোলাৰ্ধত উত্তৰ দিশ নিৰ্ণয় কৰোঁতে ই সহায় কৰে। ঠিক আছে, গতিকে এইটো ইম্পৰ্টেণ্ট যে ধ্ৰুৱতৰা আকাশৰ উত্তৰ দিশত একে স্থানত স্থিৰ হৈ থকা যেন লাগে কাৰণ ই পৃথিৱীৰ আৱৰ্তনৰ অক্ষৰ সঠিক ওপৰতে থাকে। ঠিক আছে, গতিকে তেনেকুৱা যে স্থিৰ হৈ থাকে লাগে কিন্তু একচুৱেলি স্থিৰ নহয়, গৈ থাকে। ঠিক আছে, তাৰপিছত যে পৰিচিত আকৃতি বা চানেকি গঠন কৰা যেন লগা তৰাৰ থোপবোৰকেই তাৰকাপুঞ্জ বোলে বা তাৰকাপুঞ্জ বোলা হয়। গতিকে তাৰকাপুঞ্জ কাক বোলা হয় এইখিনি লিখিবা, হৈ যাব। ইংৰাজী মিডিয়াম সেম টু সেম পইণ্টত চাবা, এইটো এনসাৰ হৈ যাব। ঠিক আছে, তাৰপিছত যেনেকৈ এইটো পইণ্ট ইম্পৰ্টেণ্ট হৈ যায়, এইখিনি পঢ়িবা তোমালোকে নিজে, এইকেইটা বহুতেই ইম্পৰ্টেণ্ট পইণ্ট। ঠিক আছে, যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান দিন সময় লয়? 365 দিন। ঠিক এনেদৰে গ্ৰহৰ চাৰিওফালে ঘূৰি থকা বস্তুক সাধাৰণতে উপগ্ৰহ বোলে। উপগ্ৰহ কাক বোলে যদি প্ৰশ্ন আহে লিখিব পাৰিবা। তাৰপিছত চন্দ্ৰটো হৈছে পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত চন্দ্ৰই পৃথিৱীক প্ৰদক্ষিণ কৰিবলৈ প্ৰায় 27 দিনমান সময় লয়। তাৰপিছত আমাৰ সৌৰজগত হৈছে হাতীপতি তৰ্কৰাজ্যৰ এক অংশ। গতিকে প্ৰতিটো পইণ্টে ইম্পৰ্টেণ্ট হৈ যায়। ঠিক আছে, এইকাৰণে মই কৈছোঁ যে এইখিনি ইম্পৰ্টেণ্ট। এতিয়া আমি চাম এক্সাৰসাইজ, অনুশীলনীৰ বস্তুখিনি। এয়া চোৱা এক্সাৰসাইজ মই দি দিছোঁ। ইংৰাজী মিডিয়ামৰ সলিউশ্যনখিনি মই কৰি দিছোঁ। আমি অসমীয়াত প্ৰথমত মই তোমালোকক বুজাই দিওঁ, তাৰপিছত ইংৰাজীত মই দেখাই দিম। ঠিক আছে, সো সেম টু সেম মিলাই ল'বা আকৌ। অনুশীলনী আমাক কৈছে যে 1ৰ পৰা 5 লৈ শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। যেনেকৈ 1 নম্বৰ কৈছে যে তলৰ কোনটো তাৰকাপুঞ্জৰ উদাহৰণ। গতিকে তাৰকাপুঞ্জৰ উদাহৰণ কোনটো নহয়, কোনটো হয় বুলি কৈছে। সো উল্কা কৈছে, ধূমকেতু কৈছে, সৰ্পিল মণ্ডল কৈছে আৰু গ্ৰহণপুঞ্জ কৈছে। সো গতিকে কোনটো তাৰকাপুঞ্জৰ উদাহৰণ বুলি আমাক কৈছে। সো এইটোৰ কাৰণে মই কিতাপৰ পৰা এনসাৰ ওলাই আনিছোঁ, টেনশ্যন নকৰিবা। সো উল্কা নহ'ব, ধূমকেতু নহ'ব, সপ্তৰ্ষি মণ্ডল যিটো আছে সপ্তৰ্ষি মণ্ডলটো হ'ব তাৰকাপুঞ্জৰ উদাহৰণ। গতিকে চি হ'ব উত্তৰ। গতিকে চি তেনেকৈ দাগ চিন দিবা। ঠিক আছে, আৰু ইংৰাজী মিডিয়াম চি হ'ব উৰ্ছা মেজৰ। ঠিক আছে, বা উৰ্ছা মেজৰ, এইটো চি তেনেকৈ দাগ দিবা। বুজি পালা? তাৰপিছত 2 নম্বৰ যে তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয়। গতিকে সৌৰজগতৰ সদস্য কোনটো নহয়? উপগ্ৰহ নে তাৰকাপুঞ্জ নে ধূমকেতু নে গ্ৰহাণু। গতিকে তাৰকাপুঞ্জটো সৌৰজগতৰ সদস্য নহয়। গতিকে বি হৈ যাব ইয়াৰ কাৰণে উত্তৰটো। ঠিক আছে, বি তেনেকৈ গ'ল দিবা, ভালকৈ পুৰাবা গ'লবিলাক। 3 নম্বৰ যে তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য। গতিকে সৌৰজগতৰ সদস্য বুলি কৈছে, এ দিছে লুব্ধক, বি দিছে কালপুৰুষ, চি দিছে কেনিছ মেজৰ আৰু ডি দিছে গ্ৰহাণুপুঞ্জ। সো সৌৰজগতৰ সদস্য, আগৰবাৰ আছিলে সদস্য নহয়, এইবাৰ কৈছে সদস্য। গতিকে সৌৰজগতৰ সদস্য কোনটো হ'ব এইটো আমাক সুধিছে 3 নম্বৰটো। ঠিক আছে, সো এইটো হ'ব গ্ৰহাণুপুঞ্জ অৰ্থাৎ এষ্ট্ৰইড। এষ্ট্ৰইড হৈছে সৌৰজগতৰ সদস্য। ঠিক আছে, সো ডি তেনেকৈ তোমালোকে দাগ চিহ্ন দি ল'বা। তাৰপিছত 4 নম্বৰ যে তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়। গতিকে সূৰ্যৰ গ্ৰহ কোনটো নহয়? নেপচুন নহয় নে প্লুটো নহয় নে শনি নহয় নে বুধ নহয়। গতিকে এইটো হয়, এইটো হয়, এইটো হয়। প্লুটোটো আগত আছিলে কিন্তু এতিয়া নাই, গতিকে বি হ'ব শুদ্ধ। ঠিক আছে, সেইকাৰণে প্লুটোক বাওনা গ্ৰহ বুলি জনা যায়, নিজৰ কক্ষপথত গতি নকৰে, সেইকাৰণে বি হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, বিটো অৰ্থাৎ প্লুটো সূৰ্যৰ গ্ৰহ নহয়। ঠিক আছে, এতিয়া 5 নম্বৰ প্ৰশ্ন
যে তলৰ কোনটো পৃথিৱীৰ পৰা দ্বিতীয় স্থানত থকা তৰা বা নক্ষত্ৰ গতিকে পৃথিৱীৰ পৰা দ্বিতীয় স্থানত থাকিব সো গতিকে পৃথিৱীৰ পিছত কি আহিব পৃথিৱীৰ পিছত প্ৰক্সিমা চেণ্টাউৰি সো গতিকে এইটো তৰা বা নক্ষত্ৰ হৈছে দ্বিতীয় স্থানত থাকে ঠিক আছে সো গতিকে প্ৰক্সিমা চেণ্টাউৰি সি হ'ব ইয়াৰ কাৰণে উত্তৰটো এনেকে সি তেনেকে গোল চিন দি লবা বুজি পালা ইংৰাজী মিডিয়ামত সেম হ'ব এনসারটো 6 নম্বৰ প্ৰশ্ন এতিয়া কৰিম কৈছে যে এক স্তম্ভৰ পথসমূহৰ সৈতে দুই স্তম্ভৰ পথসমূহৰ সম্পৰ্ক স্থাপন কৰা গতি সম্পৰ্ক স্থাপন কৰিব দিছে মানে মিলাব কৈছে এক নম্বৰ কৈছে যে ৰঙা গ্ৰহটো কি হয় সো ৰঙা গ্ৰহটো আমি মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বুলি জানো সো গতি ৰঙা ৰেড প্ল্যানেট ঠিক আছে ৰেড প্ল্যানেট আমি মাৰ্সক জানো গতিকে বি লগত মিলিব বি আৰু আঙুঠি থকা গ্ৰহ গতিকে আঙুঠি থকা গ্ৰহ বৃহস্পতি থাকে গতিকে বৃহস্পতি ইয়াত নাই গতিকে শনি আছে শনিটো হৈ যাব ইয়াৰ কাৰণে आंसर আঙুঠি থকা গ্ৰহ ঠিক আছে বুজি পালা এতিয়া তাৰকাপুঞ্জ হৈছে কালপুৰুষ ঠিক আছে গতিকে তাৰকাপুঞ্জটো হৈছে কালপুৰুষ তাৰকাপুঞ্জ ইংৰাজীত কয় কনস্টেলেশন আৰু এটো হ'ব ওৰিয়ন সো 3 নম্বৰটো মিলিব ডি নম্বৰৰ লগত আৰু যেটো 4 নম্বৰ আছে যে গ্ৰহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয় গতি সন্ধ্যা তৰাটো হৈছে এইটো মিলিব শুক্ৰ গ্ৰহ ঠিক আছে 4 নম্বৰটো মিলিব এই নম্বৰৰ লগত সো এতিয়া 7 নম্বৰৰ খালি ঠাইখিনি আমি এতিয়া কৰি লওঁ 7 নম্বৰ প্ৰশ্ন দিছে যে ফিল ইন দা ব্ল্যাঙ্কস খালি ঠাই পূৰ কৰা আমাক 1 নম্বৰ দিছে যে a celestial body or object that revolves around a planet is known as কি হ'ব স্যাটেলাইট আৰু অসমীয়া মিডিয়াম যে গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নৱমণ্ডলীয় বস্তু কি বুলি কোৱা হয় উপগ্ৰহ বলে 2 নম্বৰ যে asteroids are found between the orbits of Mars and ইয়াত হ'ব খালি ঠাইত হ'ব জুপিটাৰ আৰু অসমীয়া মিডিয়াম যে মঙ্গল আৰু বৃহস্পতি হ'ব आंसरটো যে মঙ্গল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায় 3 নম্বৰ যে the star Sirius is located in dash দিয়া আছে গতিকে Canis Major constellation ঠিক আছে আৰু অসমীয়া মিডিয়াম হ'ব যে লুব্ধক নামৰ তৰাটো কেনিস মেজৰৰ তৰকাপুঞ্জত থাকে 4 নম্বৰ the 8 planets in order of their distance from the sun are প্ৰথমত হ'ব খালি ঠাইত মাৰ্কিউৰি ভেনাস আৰ্থ জুপিটাৰ তাৰ পিছতটো হ'ব ভেনাস আৰ্থ মাৰ্স জুপিটাৰ স্যাটাৰ্ন ইউৰেনাছ এণ্ড নেপচিউন আৰু অসমীয়া মিডিয়াম দি হ'ব যে সূৰ্যৰ পৰা দূৰত্বত উৰ্ধ্বক্ৰমত 8টা গ্ৰহ হৈছে প্ৰথমটোত খালি ঠাইত হ'ব বুধ শুক্ৰ পৃথিৱী মঙ্গল তাৰ পিছত হ'ব বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন ঠিক আছে এতিয়া আমাক 8 নম্বৰৰ প্ৰশ্নবিলাক কৈছে যে তলৰ বাক্যসমূহ সত্য হলে খ বা অসত্য হলে অ হিচাপে চিহ্নিত কৰা গতিকে ট্ৰু হলে টি আৰু ফলছ হলে এফ বুলি ক'ব কৈছে ট্ৰু অৰ ফলছ 1 নম্বৰ দিছে যে প্লুটো হৈছে আমাৰ সৌৰজগতৰ নৱম গ্ৰহ সো গতিকে এটো 9 প্ল্যানেট অফ আৱাৰ সোলাৰ সিস্টেম এটো হয়নে নহয় গতিকে প্লুটো নাই সোলাৰ সিস্টেমত সৌৰজগতত নাই গতিকে এটো ফলছ হ'ব অৰ্থাৎ অ হ'ব ঠিক আছে মানে অশুদ্ধ তাৰ পিছত কৈছে যে ধ্ৰুৱতৰা সৌৰজগতৰ সদস্য গতিকে ধ্ৰুৱতৰাটো সৌৰজগতৰ সদস্য নহয় গতিকে এইটো অশুদ্ধ হ'ব অৰ্থাৎ ফলছ হ'ব এফ হ'ব ইংৰাজী মিডিয়াম এফ লিখিবা 3 নম্বৰ যে ধূমকেতুৰ নেছ নাথাকে গতিকে ধূমকেতুৰ নেছ থাকে গতিকে এইটো অশুদ্ধ হৈ যাব ঠিক আছে 4 নম্বৰ যে বিশ্বব্ৰহ্মাণ্ডত নিযুত তৰা থাকে গতিকে বিশ্বব্ৰহ্মাণ্ডত নিযুত মানে গণিব নোৱাৰি গতিকে এইটো সঁচা হ'ব এইটো ট্ৰু হ'ব ঠিক আছে এইটো সত্য হ'ব সত্য 5 নম্বৰ কৈছে যে ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ গতিকে এইটো ভুল হ'ব ইউৰেনাছ নহয় নেপচুন হ'ব গতিকে এইটো অশুদ্ধ হৈ যাব 6 নম্বৰ যে কালপুৰুষ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা গতিকে কালপুৰুষটো আটাইতকৈ উজ্জ্বল তৰা নহয় সো গতিকে এইটো অশুদ্ধ হৈ যাব ঠিক আছে ইংৰাজী মিডিয়াম লিখিবা প্ৰথমটো এফ মানে ফলছ 4 নম্বৰটো ট্ৰু হ'ব 5 নম্বৰটো ফলছ 6 নম্বৰটো ফলছ হৈ যাব ঠিক আছে এতিয়া আমি 9 নম্বৰ প্ৰশ্ন উত্তৰ কৰো 9 নম্বৰ কৈছে যে চিত্ৰ 13.16 তৰাৰে সৈতে ৰাতিৰ আকাশৰ এটা অংশ দেখুৱা হৈছে ভালদৰে চাই সপ্তৰ্ষি মণ্ডল আৰু লঘু সপ্তৰ্ষি মণ্ডলৰ চানেকি গঠন কৰা তৰাৰ থুপসমূহ চিনাক্ত কৰা এই চানেকিবোৰ পাবৰ বাবে ৰেখা অংকন কৰি তৰাবোৰ সংযোগ কৰা আৰু লেবেল লগোৱা ধ্ৰুৱ তৰাটো চিনাক্ত কৰা আৰু লেবেল লগোৱা চিত্ৰ 13.16 6ৰ সহায় লোৱা গতিকে 13.6 হৈছে এইটো গতিকে আমাক কৈছে সপ্তৰ্ষি মণ্ডল আৰু লঘু সপ্তৰ্ষি মণ্ডল গতিকে সপ্তৰ্ষি মণ্ডল মানে 7টা তৰা থাকিব
লঘু সপ্তৰ্ষি মণ্ডলতো 7টা তৰা থাকিব কিন্তু সপ্তৰ্ষি মণ্ডলত তৰাকেইটা উজ্জ্বল থাকিব আৰু লঘু সপ্তৰ্ষি মণ্ডলত তৰাকেইটা কম উজ্জ্বল থাকিব ঠিক আছে আৰু কৈছে যে ধ্ৰুৱ তৰাটো চিনাক্ত কৰা গতিকে ধ্ৰুৱ তৰাটো লঘু সপ্তৰ্ষি মণ্ডলৰ যিটো তলত থাকে সেইটো সো গতিকে লঘু সপ্তৰ্ষি মণ্ডলটো হ'ব এইটো তোমালোকে চাবা 7টা আছে 1 2 3 4 5 6 7টাৰে গঠন হয় গতিকে আমি এনেকে দাগ দি দিছো ঠিক আছে এনেকে আমি দাগ দি দিছো চিলাৰ দৰে হৈছে আৰু এই তলৰটো যেটো আছে এইটোই হৈছে আমাৰ ধ্ৰুৱ তৰা ঠিক আছে এইটো হৈছে ধ্ৰুৱ তৰা লিখিবা ধ্ৰুৱ তৰা আমাক কৈছে ধ্ৰুৱ তৰাটো চিনাক্ত কৰা গতিকে যি লঘু সপ্তৰ্ষি মণ্ডল থাকে তাৰ তলত থাকে ধ্ৰুৱ তৰাটো গতিকে এইটো হ'ব লঘু সপ্তৰ্ষি মণ্ডল ঠিক আছে বানানটো চাই লবা সপ্তৰ্ষি মণ্ডল ঠিক আছে আৰু ইফালে আছে সপ্তৰ্ষি মণ্ডল কি ইয়াতো 7টা থাকে 1 2 3 4 5 6 7 গতিকে এইটো হ'ব সপ্তৰ্ষি মণ্ডল কাৰণ ইয়াত তৰাবিলাক অকমান উজ্জ্বল সপ্তৰ্ষি মণ্ডলৰ তৰাবিলাক অকমান উজ্জ্বল থাকে গতিকে এইটো হ'ব সপ্তৰ্ষি মণ্ডল ঠিক আছে এইটো হ'ব সপ্তৰ্ষি মণ্ডল ঠিক আছে ইংৰাজী মিডিয়াম লিখি লবা তোমালোকে বনাই লবা এইটো ঠিক আছে এইটো হ'ব বিগ ডিপাৰ আৰু এইটো হ'ব লিটল ডিপাৰ আৰু এইটো তৰা যেটো হ'ব এইটো হ'ব পল ষ্টাৰ ঠিক আছে এইটো হ'ব পল ষ্টাৰ ধ্ৰুৱ তৰা মানে পল ষ্টাৰ গতিকে পল ষ্টাৰ হ'ব এইটো ঠিক আছে এটা 10 নম্বৰ প্ৰশ্ন কৈছে 10 নম্বৰ কৈছে যে চিত্ৰ 13.17 অৰ্থাৎ এইটোৰ কথা কৈছে 13.17 ত ৰাতিৰ আকাশৰ এক অংশ দেখুৱা হৈছে কালপুৰুষৰ কাৰণে ৰেখা অংকন কৰি তৰাবোৰ সংযোগ কৰা আৰু লুব্ধক নামৰ তৰাটোক লেবেল লগোৱা 13.5 ৰ সহায় ল'ব কৈছে গতিকে আমাক কালপুৰুষক আমাক ওলাব কৈছে গতিকে কালপুৰুষটো এটা কি এটা চিকাৰীৰ দৰে হয় সো কালপুৰুষত কি থাকে একেলগে তিনিটা উজ্জ্বলিয়া চাবা একেলগে তিনিটা তৰা মিলি পেলাই এটা বেল্ট গঠন কৰে আৰু এই বেল্টৰ ওপৰ ফালে দুটা উজ্জ্বল তৰা থাকে ঠিক আছে গতিকে এইটো এটা উজ্জ্বল তৰা এইটো এটা উজ্জ্বল তৰা বুজি পালানে সো গতিকে এইটো আৰু এইটো এনেকে মিলি যাব এইটো এনেকুৱা হ'ব আৰু তলফালে দুটা থাকে গতিকে তলফালে এইটো ধৰি লোৱা এইটো বাদ দিব পাৰি এইটো এটা উজ্জ্বল আছে গতিকে এইটো এটা এনেকা থাকিলে সো আৰু এনেকে কি যাব এনেকে এটা থাকিব এইটো তৰাৰ লগত মিলিব এইটো তৰাৰ লগত মিলিব এনেকে যাব এনেকে মানে এইটো হাতৰ নিচিনা হৈ থাকিব ঠিক আছে এনেকুৱা থাকিব নেক্সট এইটো তীৰৰ নিচিনা তীৰ চলাই আছে সো গতিকে এইটো ইয়াৰ পৰা ইয়ালৈ আহিব ইয়ালৈ আহিলে এইটো তৰাৰ লগত মিলিলে এইটোত মিলিব এইটোত মিলিলে এইটো তীৰ চলাই আছে সো এইটো এটা হৈছে আমাৰ কি কালপুৰুষ আমাক কৈছে লুব্ধক নামৰ তৰাটোক লেবেল দিব কৈছে লুব্ধকটো সদায় এনেকুৱা থাকে হাৰৰ এইফালে গতিকে এইটো হ'ব লুব্ধক তৰাটো ঠিক আছে ইয়াত লিখিব লুব্ধক লুব্ধক বাস লুব্ধক তৰা ঠিক আছে এনেকে লিখিবা এইবিলাক পৰীক্ষাত নাহে জাস্ট এনে দিয়া হৈছে সো এইটো ইংৰাজীত হ'ব ষ্টাৰ সিৰিয়াস SIRIUS ষ্টাৰ সিৰিয়াস ইংৰাজীত কয় ষ্টাৰ সিৰিয়াস আৰু অসমীয়াত কয় লুব্ধক তৰা এটা 12 নম্বৰ প্ৰশ্নটো দিছে ইয়াত তোমালোকে চাবা মই লিখি দিছো এইটো ষ্টাৰ পল আছিল এইটো এনেকুৱা ষ্টাৰ সিৰিয়াস বুলি কয় এইটো দেখাই নাই ক্যামেৰাত নহয় জানো ক্যামেৰাত মই যে আঁকি দিছো দেখা নাই নহয় গতিকে এই যে তৰাবিলাক মিলাই লবা ঠিক আছে মই কোন ওচৰত তোমালোকে কোৱালিটিটো বঢ়াই দিবাচোন 480 নহলে 720 চাবা দেখা পাব মানে একে দিও দেখা পাব পাৰা ঠিক আছে এইটো পৰীক্ষাত নাহে টেনচন নকৰিবা এটা 12 নম্বৰ প্ৰশ্ন দিছে যে ৰাতিৰ আকাশৰ কথা ভাবি এটা কবিতা আৰু এটা বাদ পৰি গল ন 11 নম্বৰটো বাদ পৰি গল 11 নম্বৰ কৈছে যে এটা পৰিষ্কাৰ নিশা 2 পৰা 3 ঘণ্টা মুৰে মুৰে 3-4 বাৰ মান সপ্তৰ্ষি মণ্ডলটো নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰা প্ৰত্যেকবাৰতে ধ্ৰুৱ তৰাটোৰ অৱস্থা নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা সপ্তৰ্ষি মণ্ডলক গতি কৰি থকা যেন লাগিছেনে সময় উল্লেখ কৰি প্ৰতিবাৰৰে এটা মিশ্ৰণ নখা অংকন কৰা গতিকে লাগিছেনে লিখিবা যে লাগিছে তেনেকুৱা আমাক যে এটো গতি কৰি আছে এনেকুৱা আমাক লাগে জেনাৰেলি ধ্ৰুৱ তৰাটো গতি কৰিলে তেনে হেতু অস্থানতে থাকে স্থানান্তৰিত নহয় তথাপি আমি কৈছে যে সপ্তৰ্ষি মণ্ডলক গতি কৰি থকা যেন লাগিছেনে গতিকে হয় লাগিছে বাস এইখিনি কৰিবা আৰু নক্সা অংকন কৰিব নালাগে ঠিক আছে এটো দৰকাৰ নাই আৰু 12 নম্বৰ কৈছে যে ৰাতিৰ আকাশৰ কথা ভাবি এটা কবিতা আৰু এটা গল্প লিখা গতিকে গল্প লিখিব পাৰা কবিতা লিখিব পাৰা যেনেকৈ ৰাতিৰ আকাশত মই তৰা দেখি আছো সপ্তৰ্ষি মণ্ডল দেখি আছো ধ্ৰুৱ তৰা দেখি আছো লঘু সপ্তৰ্ষি মণ্ডল দেখা পাই আছো এইবিলাক আমি বন্ধু বান্ধৱী বা মা দেউতাকৰ লগত আমি বাহিৰত আছো ৰাতি আৰু তৰা দেখি আছো এনেকুৱা ধৰণৰ গল্প এটা লিখিব পাৰা এটো পৰীক্ষাৰ কাৰণে নহয় দেই সো এইখিনি আছিল আৰু আমি কমপ্লিটলি শেষ কৰিলি তোমালোকৰ যেটো বিজ্ঞান কিতাপ আছে আমাৰ বিজ্ঞান
ঠিক আছে সো তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈকে আহোঁ একেবাৰে ক্লাছ 7ত লগ পাম ঠিক আছে সো আজিলৈকে আহোঁ বাই বাই টেক কেয়াৰ